ধুবুৰীৰ ফকীৰগঞ্জ থানাৰ অন্তৰ্গত বৰুৱা গাঁৱৰ চৰকাৰী জলাশয়ৰ মাটি দখলৰ অপচেষ্টা। অচিনাকি লোকে অবৈধভাৱে নিজৰ নামত অন্তৰ্ভুক্ত কৰি দখল কৰিছে অপচেষ্টা। জলাশয়খনত আছে মুঠ 12 বিঘা মাটি। সেই মাটিখিনিৰ এটা অংশত হিন্দু লোকে শ্মশান হিচাপে ব্যৱহাৰ কৰি আহিছে। বাকী থকা জলাশয়ত মানুহে মাছ ধৰা আৰু মৰাপাত চপোৱা কামত ব্যৱহাৰ কৰিছে। কিন্তু হঠাৎ 2 বছৰ পূৰ্বে আছান আলী নামৰ এজনে কৌশলেৰে মাটিখিনি নিজৰ নামত কৰি লয়। এই খবৰ লাভ কৰাত চিন্তিত হৈ পৰিছে গাঁৱৰ হিন্দু মুছলিম সম্প্ৰদায়ৰ লোকসকল। চৰকাৰী জলাশয়ৰ মাটিখিনি কি যুক্তিত বিভাগে এজন অচিনাকি লোকৰ নামত অন্তৰ্ভুক্ত কৰিলে। বিভাগীয় কৰ্তৃপক্ষৰ এই কাৰ্যত এতিয়া জাঙুৰ খাই উঠিছে গাঁওবাসী। ইতিমধ্যে ধুবুৰীৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘল জিলা আয়ুক্ত সংশ্লিষ্ট বিভাগক লিখিত অভিযোগ দাখিল কৰিছে। শ্মশানৰ ভূমি উদ্ধাৰ কৰি সৎকাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰক দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। মোৰ জন্মৰ আগৰ কথাটো ক'বই নোৱাৰিম। আগৰ পৰাই আমি যেতিয়া জ্ঞান হৈছে আৰু এই মাটিখনৰ সীমাৰ পৰাই আমাৰ নিজা মাটি আছিল। ময়ো ডাঙৰ হাল তলো মাৰছো আৰু ইয়াত এটা ডাঙৰ টিলে আছিল। তাত শ্মশান বুলি আমি জানো, সৰু সৰু ল'ৰা ছোৱালী মৰিলে তাতে ৰাখিছো। মোৰ তাৱৈ হয়, এই শিক্ষক আছিল, ৰিটায়াৰৰ পিছত বুঢ়া বয়সত যেতিয়া ঢুকাইছে তাৰ চিতাখন ইয়াতে ভস্ম কৰা হৈছিল। আৰু আমাৰ দাহা বুলি কয়, 10 দিনত দাহা কৰা হয়, এইটো জলাশয়ত যাব লাগে। সেই দাহাটো গোটেই মানুহ যিমান আছে আমাৰ হিন্দু ইয়াতে কৰিছিল। কিন্তু লাহে লাহে এই জলাশয়খন মুজি গৈছে আৰু আমি এতিয়া গম পালো তলে তলে 2 বছৰ আগত আছান নামৰ এজন ব্যক্তিয়ে তাৰ নামত বুলি কৰিছে। এইটো কেনেকৈ কৰিলে এইটো পৰিতাপৰ বিষয়, আমি একো গম নাপালো। ইয়াতে কি মণ্ডল জড়িত হৈ আছে নেকি? এতিয়া মণ্ডল ছাড়াতো অকলে কৰিব নোৱাৰে, মণ্ডল জড়িত আছে, নহলে কেনেকৈ কৰিল ৰেকৰ্ড। এইটো আমি মিনিষ্টাৰ বিলাকক, গাৰ্জেন মিনিষ্টাৰ, জিলা আয়ুক্ত, সেক্ৰেটাৰী, ডাইৰেক্টৰ, ল্যান্ড ৰেভিনিউ ডাইৰেক্টৰ, এইবিলাকক কপি দিয়া হৈছে। এতিয়া মই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছো যে এই মাটিখন তাৰ ৰেকৰ্ড কেনচেল কৰি এই খাস কৰিব লাগে। আৰু আমি এতিয়া যে মানুহ মৰিলে ক'ত ল'ম, দাহা কৰা আমাৰ ঠাই নাই। এইটোৱে মুখ্যমন্ত্ৰীৰ কৰজোৰে অনুৰোধ, ইয়াৰ এখনো খাস বনাই আমাক শ্মশান কৰাৰ এটা ব্যৱস্থা কৰি দিব লাগে। এই দখলগিৰিটো মানুহজন ইয়াৰে নেকি? তাৰ ঘৰ বাৰীও নাই, ইয়াত কোনো তাৰ মাটি জমাও নাই। অচিনাকি মানুহ, অচিনাকি মানুহ ক'ব লাগিব। আমি আজি আমাৰ ৰাইজৰ তৰফৰ পৰা আমি এই পাৰুৱা ৰেভিনিউ অঞ্চলত এই 1 নম্বৰ 2 নম্বৰ খাস খতিয়ান সম্পৰ্কে আমি অৱগত কৰাইছো যে এই মাটিখিনি 1 নম্বৰ 2 নম্বৰ মাটিখিনি 1955 চনৰ পৰা ৱৰ্কিং খতিয়ান আছিল, তেতিয়াৰ পৰা চৰকাৰী খাস আছিল। তাৰপিছত 1960 চনত এই মাটিখিনি 1 নম্বৰ 2 নম্বৰ মানে চৰকাৰী খাস খতিয়ান আছিল। আৰু এই মাটিখিনি তেতিয়াৰ পৰাই 1955 চনৰ পৰাই আমাৰ মুছলমানসকলে ইয়াতে গৰু ম'হ ধুইছে আৰু পাত পচাইছে আৰু হিন্দুসকলে শ্মশান হিচাপে ব্যৱহাৰ কৰিছে। কিন্তু এই মাটিখিনি ৰিছেটেলমেণ্টত আমাৰ চৰকাৰ বিভাগত ৰিছেটেলমেণ্টত এই মাটিখিনি 1 নম্বৰ 4 নম্বৰ খাস খতিয়ান হয়। 1 নম্বৰ খাস খতিয়ান